ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 20 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা নৱমী তিথি আৰু কৃষ্ণা নৱমী তিথি থাকিব আজি ৰাতিপুৱা 6:05 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি বিয়লি 6:46 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:51 পৰা 7:35 পৰ্যন্ত, আকৌ 8:13 পৰা 10:17 পৰ্যন্ত, আকৌ 11:26 পৰা 2:30 পৰ্যন্ত, আকৌ 3:12 পৰা 4:35 পৰ্যন্ত, আকৌ 5:29 পৰা 6:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ আৰম্ভ হ'ব কিছু ভাল খবৰেৰে। গতিকে আপুনি কিছু সময়ৰ বাবে আপোনাৰ কামত থকা বাধাবোৰ দূৰ হোৱা দেখা পাব। আৰু লগতে আপোনাৰ দিনটো আজি ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি সম্পূৰ্ণ আত্মবিশ্বাস বজাই ৰাখক আৰু আপোনাৰ ভিতৰৰ শক্তিৰে যিকোনো অসুবিধাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি দেখিব যে আপোনাৰ মনোবলো বৃদ্ধি পাইছে আৰু লগতে আপোনাৰ কামবোৰতো সফলতা অৰ্জন কৰিব পাৰিছে। আপোনাৰ ৰিস্ক লোৱাৰ অভ্যাসে আজি আপোনাৰ উপকাৰহে কৰিব। গতিকে আপুনি যদি কিবা ক্ষেত্ৰত অলপ ৰিস্ক ল'বলগীয়া হয় তেনেহ'লে ল'বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। ইগ' আৰু খং আপুনি ভালদৰে অতিক্ৰম কৰক, কাৰণ এইবোৰে আপোনাৰ কাৰণে সমস্যাৰ কাৰক হ'ব। গতিকে এইবোৰ যদি আপুনি ভালদৰে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে তেনেহ'লে আপোনাৰ আজি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। হিচাপ নিকাচত আজি কিবা ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই সময়ত আপোনাৰ লেনদেনৰ ক্ষেত্ৰসমূহত ভালদৰে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব আৰু লগতে কোনো ক্ষেত্ৰতে অসাৱধান নহ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি নিজকে সুসংগঠিত কৰিব আৰু লগতে সিদ্ধান্তবোৰ কেনেধৰণে আপুনি লৈছে তাৰ প্ৰতিও ভালদৰে মনোযোগ দিব। যিকোনো ঠাইলৈ আজি যোৱাৰ পৰা বিৰত থাকক, কাৰণ আজি আপোনাৰ ভ্ৰমণে আপোনাৰ বাবে সমস্যাৰ কাৰণ হ'ব আৰু লগতে আপোনাৰ সময়ো নষ্ট হ'ব। আজি আপুনি টকা ধাৰলৈ দিয়াৰ আগতে নিশ্চিতভাৱে ঘূৰাই লোৱাৰ আপুনি প্ৰতিশ্ৰুতি লৈ ল'ব, নহ'লে টকাখিনি আপোনাৰ আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে কাৰোবাক যদি আপুনি টকা ধাৰ দিব লগা হয় তেনেহ'লে তেওঁলোকৰ পৰা পূৰ্বতে আপুনি প্ৰতিশ্ৰুতি লৈ লওক, কেতিয়া তেওঁলোকে পৰিশোধ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিছু সমস্যা থাকিব, তথাপিও আপুনি অতিৰিক্ত কামৰ দ্বাৰা নিজৰ দায়িত্ববোৰ ভালদৰে কৰিব পাৰিব আৰু লগতে আপুনি বিশেষভাৱে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। তেওঁলোকৰ কামবোৰ কৰোঁতে তেওঁলোকক গুৰুত্ব দিয়ক। তেওঁলোকৰ কৰ্মপদ্ধতিত আপুনি কিছু পৰিৱৰ্তন কৰি দিয়াটো ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা পাব। আৰু লগতে আজি ধনৰ বিষয়ত কাকো আপুনি আপোচ নকৰিব, নহ'লে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে ব্যৱসায়িক যিবোৰ আৰ্থিক ক্ষেত্ৰ আছে সেইবোৰ আপুনি নিজেই পৰিচালিত কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হ'ব আৰু শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। ইয়াৰ ফলত কাম কৰাৰ ধৰণত আপোনালোকে ইতিবাচকতা লাভ কৰিব আৰু লগতে মানসিকভাৱে আপোনালোকে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু পাৰস্পৰিক সমন্বয় আপোনালোকৰ ভাল হৈ থাকিব। ই আপোনালোকৰ ইতিবাচক ইংগিত দিছে। গতিকে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি আজি আগবাঢ়ক আৰু সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে পৰিয়ালত যদি কিবা নতুন খবৰ আহে তেনেহ'লে আপোনালোকৰ আজি আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত সকলো সদস্যই এক অনুষ্ঠানৰো আয়োজন কৰিব পাৰিব। গতিকে সকলো সদস্যকে সমানে গুৰুত্ব দিয়ক। সকলো সদস্যৰ যিবোৰ অসুবিধা আছে সেইবোৰ আপোনালোকে নিৰাময় বা সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে এক ভাল পৰিয়াল হিচাপে পৰিগণিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত অলপ মনোযোগ দিয়ে বা আপোনালোকে যদি গুৰুত্ব দিয়ে তেনেহ'লে আৰু অধিক ভাল ফলাফল লাভ কৰিব। আৰু প্ৰেমৰ সংগীক আপোনালোকে বিশ্বাস কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ সৈতে যদি বিশ্বাস নাৰাখে তেনেহ'লে আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে
আৰু ইয়ে আপোনালোকৰ সমস্যাৰো কাৰক হ'ব। সেইবাবে ভালদৰে চলিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, ইয়ে আপোনালোকক ইতিবাচক কৰি ৰাখিব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা যায়, তথাপিও বতৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগৰ পৰা আপুনি সাৱধান হৈ থকাটো জৰুৰী হ'ব। বিশেষকৈ কাহ চৰ্দিৰ সমস্যা আদিৰ পৰা আপোনালোকে বিশেষভাৱে দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। সেইবাবে আপুনি শাৰীৰিক ক্ষেত্ৰত যিবোৰ স্বাস্থ্যজনিত নীতি নিয়ম আছে সেইবোৰ পালন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব, ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ ব্যক্তিক লগ পালে আপোনাৰ চিন্তাধাৰা সলনি হ'ব আৰু আপোনাৰ ভাল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাধাৰাই আনৰ মনো আপোনাৰ প্ৰভাৱ পেলাব পাৰিব। গতিকে আপুনি আজি এইবোৰ ক্ষেত্ৰ উন্নতি কৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ ব্যক্তিত্ব ইতিবাচক হয় আৰু আপুনি সতেজতা অনুভৱ কৰে। যিকোনো কাম কৰোঁতে যাতে এলাহ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ আৰ্থিক অৱস্থা আজি উন্নত হোৱা দেখা গৈছে আৰু আপুনি এক মনোৰঞ্জন কাৰ্যসূচী পৰিকল্পনা কৰিলে আজি মানসিক শান্তি লাভ কৰাটো আপোনাৰ সক্ষম হ'ব। যিকোনো কঠিন পৰিস্থিতিত নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখক, ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকিব আৰু লগতে আপুনি কঠিন পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব লাগিব তাৰ প্ৰতি আপুনি অভিজ্ঞতা লাভ কৰিব। আজি আপোনাৰ কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে আৰু ভুল সিদ্ধান্ত হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব যাতে কোনো কাম আপুনি অসম্পূৰ্ণ কৰি নাৰাখে, কাৰণ ব্যক্তিগত বিষয়ৰ পৰা অলপ আঁতৰি থাকি আজি আপুনি এই কামবোৰ কৰাত গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ নহ'লে আপোনাৰ ইয়াৰ ফলত সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত প্ৰতিটো কামত আপুনি মনোযোগ দিয়ক। কৰ্মচাৰীসকলৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যদি এই ক্ষেত্ৰত যদি হস্তক্ষেপ কৰে তেনেহ'লে তেওঁলোকৰ সুসংগঠিতভাৱে কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি তেওঁলোকক কামৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক। ইয়াৰ ফলত আপোনাৰ কামবোৰতো আপুনি অতি সোনকালে ফলাফল লাভ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ত সত্য বজাই ৰাখক আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। অৰ্থাৎ যদি অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো সদস্য বা সকলো অংশীদাৰৰ সৈতে একেলগে মিলিত হৈ আপোনালোকে কিবা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰে তেতিয়া আপোনালোকে ভাল ফলাফল দেখিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে উন্নতি দেখা পাব। যদি আপোনালোকে নিজে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰে তেনেহ'লে কিবা আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বা সম্পৰ্কৰো বিচ্ছেদ হ'ব পাৰে, যাৰ প্ৰভাৱত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব। সেইবাবে সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। আপোনাৰ ব্যৱসায়ত আজি টকা বেছি বিনিয়োগ নকৰিব, বৰ্তমান পৰিস্থিতি আপোনাৰ এই ক্ষেত্ৰত অনুকূল নহয়, গতিকে যি বৰ্তমানৰ কাৰ্যকলাপ চলি আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰক। আপোনাৰ বৈবাহিক জীৱন আজি ভালে দেখা যায়, গতিকে আপোনালোকৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আজি আপোনালোকে ইতিবাচক পৰিৱৰ্তনো দেখিব সক্ষম হ'ব। পৰিয়ালত যদি আপোনালোকে কিছু নতুন কিবা এটা কৰাৰ চেষ্টা কৰে তেনেহ'লে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু পৰিয়ালত আজি মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত বেছিকৈ উত্তেজিত হৈ নপৰিব, কাৰণ এই ক্ষেত্ৰত আপোনালোকে অলপ সংযমতা আৰু শান্তি বজাই ৰাখিব লাগিব, কাৰণ প্ৰতিজন সদস্যৰ মন আজি বেলেগ বেলেগ থাকিব পাৰে। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে সকলো সদস্যৰ সৈতে আপোনালোকে মিলিত হৈ কি কাৰণে সমস্যাৰ সৃষ্টি হৈছে তাৰ ওপৰতহে বিশেষ আলোচনা আৰম্ভ কৰক। তেনেহ'লে দেখিব যে আপোনালোকৰ সমস্যাবোৰ সমাধান হৈ গৈছে। আৰু এই ক্ষেত্ৰত যদি ঘৰৰ বয়োজ্যেষ্ঠসকলক আপোনালোকে জড়িত কৰে তেনেহ'লে অতি সোনকালে আপোনালোকৰ পৰিয়াল ব্যৱস্থাও সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে পৰিয়ালৰ অনুমোদন লাভ কৰিলে সকাহ অনুভৱ কৰিব, কাৰণ পৰিয়ালৰ অনুমোদনে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ কোনো কাৰণতে মানসিক চাপে অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনাৰ কাৰণে আজি ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব। সেইবাবে নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব আৰু মানসিক চাপৰো সৃষ্টি হ'ব। নিসংগতাত কিছু সময় কটাওক আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰক। এনে কৰিলে আপোনালোকে মানসিক স্থিতি ভাল কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপুনি যদি সমাজৰ ক্ষেত্ৰত আজি কিছু আপোনাৰ অৱদান আগবঢ়ায় তেনেহ'লে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ পৰিয়ালৰ কামত কিছু ব্যস্ততা থাকিব, গতিকে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু
যদি প্ৰয়োজন হয় আপোনাৰ হস্তক্ষেপৰ তেনেহ'লে আপুনি কৰিব আৰু পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি আৰ্তজনক সহায় কৰিলে ভিতৰৰ পৰা সুখ লাভ কৰিব আৰু ইয়ে আপোনালোকক আগবাঢ়ি যোৱাটো সহায় কৰিব। কাৰণ তেওঁলোকৰ পৰা পোৱা আশীৰ্বাদে আপুনি বহু কামত বা বহু বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে কোনোবা পৰ্যটনস্থলীতে যোৱাৰ ব্যৱস্থা কৰক বা পৰিকল্পনা কৰক, ইয়ে আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখা পাব। এই সময়ত আপোনাৰ টকাৰ ফালৰ পৰা বৰ ভাল নহয়, গতিকে নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ বা বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু এবাৰ ঋণ ল'লে আপোনালোকৰ বাবে সমস্যা আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। সেইবাবে আপোনাৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচ আদি নকৰিব, নহ'লে আপোনাৰ নিজৰে সমস্যা বৃদ্ধি পাব। ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি সুসম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনাক সহায় সহযোগিতা আগবঢ়াব। ব্যৱসায়িক কাম আপুনি আজি ভালদৰে চলাবলৈ সক্ষম হ'ব, কিন্তু দূৰৰ ঠাইৰ লগত জড়িত যিবোৰ আপোনাৰ উৎস আছে যোগাযোগৰ, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়াহে তেওঁলোকৰ পৰা আপুনি নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু যদি চৰকাৰী বিষয়ত কিবা এটা আছিলে সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে সমস্যা আৰু বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব। সেইবাবে যিবোৰ কামত আপোনালোকে পিছ পৰি আছে বা বাধাৰ সন্মুখীন হৈ আছে, সেইবোৰ আজি আপুনি অভিজ্ঞ ব্যক্তিৰ সহায় লৈ সমস্যাবোৰ সমাধান কৰক আৰু অতি সোনকালে আপোনালোকে ইয়াৰ অনুকূল ফলাফলো লাভ কৰিব। নিয়োজিত লোকসকলৰ অফিচত আজি সহকৰ্মী এজনৰ সৈতে কাজিয়া হ'ব পাৰে, গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি ৰাখিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনালোকক ভালদৰে চলিবলৈ আৰু ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম কৰাব। আপোনাৰ বৈবাহিক সম্পৰ্ক ভাল হ'ব। কিছু শুভ কামৰ লগত জড়িত আজি পৰিকল্পনা যদি ঘৰতে কৰে, তেনেহ'লে ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। গতিকে আপোনালোকে দুয়োটা ক্ষেত্ৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব আপুনি মানসিক শান্তি লাভ কৰিছে আৰু লগতে আপুনি কাম কৰাটো সতেজতা অনুভৱ কৰিব। কাৰণ যেতিয়া আপোনাৰ মানসিক স্থিতি ভাল হৈ থাকিব, তেতিয়া আপুনি দেখিব চাৰিওফালৰ পৰা আপোনাৰ ভাল পৰিৱৰ্তন দেখা পাইছে। সেইবাবে এই দুয়োটা ক্ষেত্ৰ আপুনি ভালদৰে ৰাখিবলৈ আপুনি নিজে চেষ্টা চলাব লাগিব। সেইবাবে ঘৰত আপোনালোকে সকলো সদস্যৰ লগত মিলাপ্ৰীতি ৰাখক। ঘৰতে কিবা যদি আপুনি নতুন বস্তু বা নতুন পৰিকল্পনা আৰম্ভ কৰে, তেনেহ'লে সকলো সদস্যকে একত্ৰিত কৰি তেওঁলোকক আলোচনাৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱৰ্তন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি তেওঁলোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে ইজনে সিজনক বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'ব, যাতে কোনো কাৰণতে আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয়। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন ল'ব লাগিব, কাৰণ অলপ অসাৱধানতাই তেওঁৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। সেইবাবে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান আৰু ভাগ্যই আপোনাৰ বাবে ভাল সুযোগৰ সৃষ্টি কৰিছে। গতিকে বৰ্তমান সময়ত আপুনি যি কামতে আগবাঢ়িব, সেই কামতে আপুনি ভাল সুযোগ পাব আৰু ভাল প্ৰতিফলন দেখিব। এজন বিশেষ ব্যক্তিক লগ পাই আজি আপুনি এটা ভাল অভিজ্ঞতা লাভ কৰিব পাৰিব। গতিকে আপুনি আজি তেওঁলোকৰ যিবোৰ তথ্য আছে সেইবোৰ ভালদৰে আহৰণ কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে কোৱা কথাবোৰত ভালদৰে মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ যি পৰিকল্পনা বা যি কৌশল থাকিব, সেইবোৰ যদি আপুনি অৱলম্বন কৰিব পাৰে, তেনেহ'লে আপুনি সফলতা লাভ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰক, কাৰণ এইবোৰত যিবোৰ কাম বাকী আছে, কাগজ পত্ৰৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰি ল'লে আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ ওচৰ চুবুৰীয়াৰ কিছুমানে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকৰ সৈতে আপুনি অলপ ভালদৰে থাকিবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকে কোনো কাৰণতে আপোনাক ক্ষতি কৰিব নোৱাৰে, তাৰ প্ৰতিও নজৰ দিব। তেওঁলোকৰ সৈতে যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে বা তেওঁলোকে যিবোৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আছে, সেইবোৰ যদি আপুনি ইতিবাচক কৰিবলৈ যত্ন কৰে, তেনেহ'লে আপোনাৰ কাৰণে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন কৰিব লগা নহয়। আৰু তেওঁলোকৰ সৈতে কোনো কাৰণতে আপুনি কাজিয়াত লিপ্ত নহ'ব, নহ'লে আপোনালোকৰ সমাজত সন্মান হানি হোৱা দেখা যাব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। ই আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰিব আৰু লগতে সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰখাত সহায় কৰিব। আজি আপোনাৰ কেতিয়াবা এনে লাগিব যেন কোনোবাই আপোনাৰ সুখৰ ওপৰত কুদৃষ্টি কৰিছে, কিন্তু
এয়া কেৱল আপোনাৰ সন্দেহহে হ'ব। গতিকে এনে মনোভাৱ আপুনি নাৰাখিব। ইতিবাচক চিন্তা কৰিলে আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব আৰু শান্তিপূৰ্ণভাৱে শৃংখলা বজাই ৰাখিবলৈহে চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অনুকূল ফলাফল লাভ কৰিছে। ব্যৱসায়ৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক, কাৰণ আপোনাৰ সামৰ্থ্য অনুসৰি যদি ঋণ লয় তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ ক্ষতি নহয়, কিন্তু সামৰ্থ্যতকৈ বাহিৰত যদি ঋণ গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাই দেখা দিব। চৰকাৰী কাম কৰা মানুহে আজি ভাল কামৰ বাবে তেওঁলোকৰ বিষয়াসকলে প্ৰশংসা কৰিব আৰু ইয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব। কিছু ভাল খবৰ পোৱাৰ বাবে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। আজি আপোনাৰ ঘৰত আত্মীয়ৰ আগমনৰ ফলত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। তেওঁলোকৰ যি মনোভাৱ থাকিব বা যিবোৰ আলোচনা হ'ব তাৰ পৰা আপোনালোকৰ কিছু ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু তেওঁলোকৰ পৰা পৰামৰ্শবোৰ যদি আপোনালোকে অৱলম্বন কৰি চলে তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ইতিবাচক বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আজি আপুনি যিকোনো ক্ষেত্ৰত আলোচনাত মিলিত হওক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু তেওঁলোকে ভৱিষ্যতেও আপোনালোকক সহায় কৰি যাব। প্ৰেমৰ সম্পৰ্কত আন কাৰোবাৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনালোকৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ যাতে আগমন নঘটে বা আন ব্যক্তিৰ যদি হস্তক্ষেপ নহয় তেনেহ'লে আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। বৰ্তমানৰ বতৰত অসাৱধান হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। আপোনাৰ ৰুটিন আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক আৰু লগতে সুষম খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ জ্ঞানেৰে এটা সমস্যা সমাধান হ'বলৈ গৈ আছে। গতিকে ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। যিকোনো পৰিস্থিতিৰে আপুনি বিচলিত হৈ নপৰিব, আপোনাৰ জ্ঞান প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া দেখিব আপোনাৰ পথ নিজে ওলাই আহিছে। কোনো আত্মীয়ৰ লগত জড়িত ভাল খবৰ আজি শুনিব পাই আজি আপোনালোকে সুখী অনুভৱ কৰিব। যদি বিভাজনৰ লগত জড়িত কোনো কাম চলি আছে তেনেহ'লে কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল লাভ কৰিব। ধৰ্মীয় অনুষ্ঠানৰ আজি আয়োজন কৰিব পাৰে আপোনালোকৰ ঘৰতে। ই আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব। ধনৰ বিষয়ত আজি কাকো বেছি বিশ্বাস নকৰিব, কাৰণ এই সময়ত আপোনাৰ আৰ্থিক সংকট আহিব পাৰে। সেইবাবে নিজেই আপুনি সকলো ধনৰ ক্ষেত্ৰত আপুনি নিজে আগবাঢ়ি যাওক আৰু লেনদেনৰ ক্ষেত্ৰতো আপুনি নিজেই কৰিবলৈ চেষ্টা কৰিব। অত্যাধিক খঙে আজি আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ কামত ক্ষতি কৰিব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি ৰাখি ধৈৰ্য আৰু শান্তি বজাই ৰাখক। এইটোৱে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাম ভালদৰে চলি থাকিব। ফোনত এটা গুৰুত্বপূৰ্ণ কথা বতৰাই আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে আজি কোনো ফোন কলকে আপুনি আওকাণ নকৰিব। আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ হ'লে আপুনি কৰ্মচাৰীসকলৰ সৈতেও গুৰুত্ব দিব লাগিব। তেওঁলোকৰ যদি সমস্যা কিবা অনুভৱ কৰিছে তেনেহ'লে সেইবোৰ সমস্যা আপুনি সমাধান কৰি দিবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আৰু লগতে লেনদেনৰ বিষয়ত আনৰ কথা বিশ্বাস নকৰিব বা আনৰ পৰামৰ্শ গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি ব্যৱসায়িক ক্ষেত্ৰত সঠিক বিল ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। বৃহৎ কোম্পানীত কাম কৰা লোকসকলে আজি অতি সোনকালে সফলতা লাভ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিব। পতি পত্নীৰ মাজত কিছু সমন্বয়ৰ অভাৱ ঘটিব পাৰে, যাৰ বাবে আপোনাৰ ঘৰৰ পৰিৱেশো নষ্ট হ'ব পাৰে। গতিকে পতি পত্নীৰ ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সম্প্ৰীতিৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, কাৰণ যদি বাহিৰা মানুহে হস্তক্ষেপ কৰে তেনেহ'লে আপোনালোকৰ মাজত আৰু অধিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে নিজেই চেষ্টা কৰিব যাতে এইবোৰ সমাধান কৰিবলৈ আৰু লগতে ঘৰৰ পৰিৱেশো যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ ঘৰৰ পৰিৱেশ যদি নেতিবাচক হৈ পৰে তেনেহ'লে আপোনালোকৰ বাবে এইটো এক নেতিবাচক প্ৰভাৱ হ'ব। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ মাজত যিয়েই নহওক কিয় সেইবোৰ পৰিয়ালত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে। পৰিয়ালৰ সদস্যৰ সৈতে ভালদৰে থাকিবলৈ চেষ্টা কৰিব। সকলো সময়তে ইতিবাচক দৃষ্টিভংগী ৰাখিব পৰিয়ালৰ ক্ষেত্ৰত, যাতে কোনো অন্য ব্যক্তিয়ে ইয়াৰ সুযোগ ল'ব নোৱাৰে বা কোনো ব্যক্তিয়ে ইয়াৰ পৰিয়ালত যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। এনেধৰণে যদি আপুনি চলিব পাৰে তেনেহ'লে আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব।
প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গতিকে আজি আপোনালোকে সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু লগতে যদি দুয়োজনে দুয়োজনক বুজিবলৈ চেষ্টা কৰে কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। শৰীৰৰ বিষ আৰু গাঁঠিৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে আজি অলপ শাৰীৰিক ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ আয়ুৰ্বেদিক চিকিৎসা বহুত ভাল হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব, কাৰণ যোগাসন আৰু ব্যায়াম কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ দিনটো ভাল অনুষ্ঠানেৰে আৰম্ভ হ'ব। পুৰণি অভিযোগৰ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হোৱা দেখা যাব। বাকী থকা ধন ঘূৰাই পোৱাৰ বাবে আপুনি আজি সকাহ পাব আৰু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো উন্নতি দেখা পাব। আজি এটা বিশেষ কামৰ বাবে যুৱক যুৱতীসকলে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এই সময় আপুনি শান্তি আৰু ধৈৰ্যৰে কটাবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যদি আপুনি নিজকে সংযমতা বজাই নাৰাখে তেনেহ'লে সমস্যা আৰু অসুবিধা থাকিব। সেইবাবে খং আৰু খৰখেদা স্বভাৱক নিয়ন্ত্ৰণ কৰক, নহ'লে কিবা এটা বিপদতো পৰিব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ লওক। তেওঁলোকৰ মতে যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিছে। কৰ্মক্ষেত্ৰত কিছুমান দৃঢ় সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে, কিন্তু আপুনি ভয় নকৰিব। এই সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই নিবলৈ বহুত যত্ন কৰিব লাগিব আৰু কিছু টকা বিনিয়োগো কৰিব লগা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নকৰিব, আগবাঢ়ি যাওক, আপোনালোকে নিশ্চয় সফল হ'ব। নিয়োজিত লোকসকলে আজি হয়তো তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে নিজৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব আৰু যি দায়িত্ব দিয়ে সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ অসাৰ কাম কাজত যাতে লিপ্ত হৈ নপৰে, যাতে আপোনালোকে বিষয়ৰ পৰা কটু কথা শুনিব লগাও হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব। কিন্তু পৰিয়ালৰ কোনো সদস্যৰ পৰা বেয়া খবৰে সকলোকে মনত দুখ দিব। গতিকে আজি আপোনালোকে অলপ এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব লাগিব মানসিকভাৱে, কাৰণ যদি কিছু বেয়া খবৰ আহে তেনেহ'লে আপোনালোকে সকলোৱে দুখৰ সৃষ্টি হ'ব ঘৰত। সেইবাবে সকলো সদস্যই একেলগে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে আগুৱাই কেনেকৈ যাব তাৰ প্ৰতি আপুনি চিন্তা চৰ্চা কৰিব লাগিব আৰু কেনেদৰে আগবাঢ়িলে আপোনালোকৰ ভাল ফল পাব তাৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব। গতিকে এই সময়খিনিত আপোনালোকে সংযমতা বজাই ৰাখি এক সঠিক সিদ্ধান্ত মৰ্মে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। প্ৰেমৰ সংগীক লগ পোৱাৰ আজি সুযোগ পাব আৰু এই চগতে আপোনালোকৰ সম্পৰ্ক আৰু অধিক উন্নতি দেখা পাব। লগতে ইজনে সিজনৰ প্ৰতি থকা ভালপোৱা আৰু বিশ্বাসে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ইতিবাচক কৰি তুলিব। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে যোগাসন আৰু ব্যায়াম কৰাটো গুৰুত্ব দিয়ক আৰু লগতে দিশংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক শান্তি পোৱাটো নিশ্চিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি কোনো চৰকাৰী কাম বাকী আছে তেনেহ'লে আজি ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি যদি চৰকাৰী কামত কিবা এটা বাধাৰ সৃষ্টিও হৈছে তেনেহ'লে আপুনি চিন্তা নকৰিব, কাৰণ আজি সেইবোৰ কাৰোবাৰ সহায়তো হ'লেও সমাধান পাব। সৃষ্টিশীল আৰু প্ৰিয় কামৰ বাবে কিছু সময় ওলাওক। ইয়াৰ বাবে আপুনি মানসিক শান্তি পাব আৰু লগতে আপুনি শিথিলতাও অনুভৱ কৰিব। সেইবাবে আপুনি নিজৰ ভাল লগা কামবোৰ বিচাৰক, সেইবোৰ কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদানো কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত আজি সময় খৰচ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আজি আপুনি আইনী বিষয়ত অলপ অসাৱধান নহ'ব, কাৰণ আজি যদি আইনৰ ক্ষেত্ৰত আপুনি নিয়ম উলংঘা কৰে তেনেহ'লে আপোনাৰ শাস্তি হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আজি ভাল হ'ব আৰু তেওঁলোকৰ মতে আজি দিনটো আপুনি ৰাখিবলৈ চেষ্টা কৰক। দিনটোৰ আৰম্ভণিতে কিছু সমস্যা থাকিলেও দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি উন্নত হ'ব। গতিকে প্ৰথমাৰ্থত আপুনি অলপ সাৱধান হৈ চলিলে পিছৰ সময়খিনি আপোনালোকে ভালদৰে কটাবলৈ সক্ষম হ'ব। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সহজে সম্পূৰ্ণ হ'ব,
কিন্তু যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লওক, তাৰ পিছতহে আগবাঢ়িব। আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাৰোবাক ক'লে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে বা গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ যাতে কাৰো আগত প্ৰকাশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কৰ্মচাৰীসকলকো আপুনি সঠিক পথ দেখুৱাওক, তেওঁলোকে যাতে কাম কৰি আজি সুখী অনুভৱ কৰে আৰু ব্যৱসায়িক ক্ষেত্ৰ আপোনালোকৰ ত্বৰান্বিত হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অখাৰ কামত যদি আবদ্ধ হৈ পৰে তেনেহ'লে তেওঁলোকৰ বাবে আজি বিপদ হ'ব পাৰে, কাৰণ তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰ যদি আবদ্ধ হৈ পৰে তেনেহ'লে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ কাম কাজ আছে সেইবোৰতে বিশেষভাৱে মনোযোগ ৰাখক, বাহিৰা কামৰ প্ৰতি একেবাৰে আজি মনোযোগ নিদিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰৰ যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলো সদস্য আনন্দ লাভ কৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ চিকিৎসা নিৰীক্ষা মাজে সময়ে কৰাই থাকিলে তেওঁলোকে স্বাস্থ্যজনিত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আৰু আজি আপুনি ঘৰত যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই শান্তি লাভ কৰিব আৰু সকলো সদস্যই আপোনাক সহায়ো কৰিব। গতিকে এনেধৰণৰ চিন্তাধাৰা কৰিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে আজি আপোনালোকে মিলিত হ'বলৈ সময় পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱা দেখা যাব। গতিকে আপোনালোকৰ সম্পৰ্ক ভালদৰে চলাই নিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। নিজৰ বাবে কিছু সময় উলিয়াই আপুনি ফিট হৈ থকাটো নিশ্চিত কৰক, কাৰণ ব্যায়াম আদি কৰাত আজি যদি আপুনি কিছু সময় কটায় ইয়ে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত ইতিবাচকতা প্ৰদান কৰিব। অত্যাধিক ব্যস্ততাৰ বাবে আপুনি আজি ভাগৰুৱা হ'ব পাৰে, গতিকে আপুনি নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক আৰু লগতে কামৰ মাজতে আপুনি জিৰণি ল'বলৈও চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, ইয়ে আপোনালোকক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ভিতৰত এক বেলেগ ধৰণৰ উৎসাহ আৰু শক্তি অনুভৱ কৰিব, কাৰণ আজি এটা বিশেষ কাম আকাংক্ষিত ধৰণে আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়ে আপোনালোকৰ মানসিক শান্তিও প্ৰদান কৰিব। আপুনি এটা গুৰুত্বপূৰ্ণ সুযোগ আজি পাব, যাৰ বাবে সম্পূৰ্ণ সুবিধা আপুনি ল'ব পাৰিব আৰু বহুকেইদিনৰ পৰা আপুনি চিন্তা চৰ্চা কৰি থকা যিবোৰ পৰিকল্পনা আছিলে সেইবোৰতো আপুনি আজি সফল হোৱা দেখা যাব। আবদ্ধ হৈ থকা কিছুমান টকা পোৱাৰ আজি সম্ভাৱনা থাকিব, ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাবোৰো নাইকিয়া হ'ব। গতিকে মুঠৰ ওপৰত আজিৰ দিনটো আপোনাৰ বাবে ইতিবাচক দিন হ'ব আৰু ফলপ্ৰসূ দিন হ'ব। গতিকে আপুনি ইয়াৰ সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু অসুবিধাজনক হ'ব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাৰ সন্মুখীন হৈ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব। কেতিয়াবা আপোনাৰ সন্দেহ আৰু ভয়ৰ স্বভাৱটোৱে আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি এইবোৰ অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ এইবোৰ যেতিয়ালৈকে আপুনি ত্যাগ নকৰে তেতিয়ালৈকে আপোনাৰ ভিতৰত সমস্যা থাকিবই আৰু আপোনাৰ মানুহৰ লগতো লেনদেন কৰাটো সমস্যাৰ সৃষ্টি হ'ব। গতিকে নিজকে ইতিবাচক কৰি ৰাখক আৰু যাতে কোনো ধৰণৰ আপোনাৰ বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ত আজি উত্থান পতন দেখিব, কিন্তু আপুনি সময়ৰ লগে লগে নিজকে পৰিৱৰ্তন কৰক। ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা থাকিব, সেইবোৰ যদি কৰে তেনেহ'লে অতি সোনকালে আপুনি অনুকূল ফলাফল লাভ কৰিব। এই সময়খিনি আপুনি শান্তিৰে কটাব লগা সময় হয়, গতিকে ব্যৱসায়িক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে আপুনি ভাল ফল দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত আজি পৰিস্থিতি স্বাভাৱিক হৈ আছে, গতিকে অংশীদাৰসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কোনো ধৰণৰ প্ৰভাৱ নপৰে। কাৰ্যালয় সম্পৰ্কীয় কাম সন্দৰ্ভত জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকত মিলিত হ'লে এক ভাল ফলাফল পাব। গতিকে আজি যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ যি জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকক কামৰ যি অসুবিধা সেইবোৰ অৱগত কৰিলে তেওঁলোকে নিশ্চয়কৈ উচিত সমাধান লাভ কৰিব। পত্নীৰ সৈতে আজি ঘূৰি ফুৰা বা মনোৰঞ্জনত সময় কটালে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, ই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব আৰু লগতে পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াৰ ফলত আপোনালোকে আজি সন্মান পাব পৰিয়ালৰ পৰা আৰু অনাগত দিনবোৰতো যাতে এনে ফলাফল অব্যাহত ৰাখিব পাৰে তাৰ কাৰণে তেওঁলোকক আজি পৰামৰ্শ আগবঢ়াওক আৰু কেনেদৰে আগবাঢ়িলে তেওঁলোকে সফল হ'ব পাৰিব সেই পথ দেখুৱাবলৈ যত্ন কৰক।
পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু নেতিবাচক প্ৰভাৱ দেখা পাব, কাৰণ ইয়াৰ মুখ্য কাৰণ হ'ব বাহিৰা মানুহৰ হস্তক্ষেপ। গতিকে যিকোনো ক্ষেত্ৰতে যাতে আপোনালোকৰ বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি ধ্যান দিব। এই ক্ষেত্ৰত যদি আপোনালোকে অসাৱধান হয় তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে সকলো সদস্যৰ সৈতে আপুনি মিলিত হৈ এই কথা স্পষ্ট কৰি দিব যাতে পাৰিবাৰিক দিশত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকেহে আগবাঢ়িব। অন্য ব্যক্তিৰ দ্বাৰা যাতে কোনো ধৰণৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিপৰীত লিংগৰ বন্ধুক আজি লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ পুনৰ ঘূৰি আহিব আৰু আপোনালোকে সতেজতাও অনুভৱ কৰিব। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ বাবে আজি আপোনাৰ সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। সেইবাবে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ দিনটোৰ কিছু সময় ধৰ্মীয় কামত কটাওক, যাৰ ফলত আপুনি আজি ইতিবাচক শক্তি অনুভৱ কৰিব আৰু কামবোৰ কৰোঁতে আজি সতেজতা অনুভৱ কৰিব পাৰিব। সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যা নিশ্চিতভাৱে সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানে আত্মবিশ্বাসো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ ভাল সময়, গতিকে এই সময়খিনি আপুনি ভালদৰে জড়িত হ'বলৈ চেষ্টা কৰক, কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, তেতিয়া দেখিব আপুনি আজি সুখী অনুভৱ কৰিছে। যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে খং নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে মানুহৰ মাজত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। সেইবাবে আপুনি নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক আৰু সময়ৰ লগে লগে নিজকে পৰিৱৰ্তন কৰিবলৈ শিকক। কিছুমান উপকাৰী সুযোগ আজি হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি নিজকে আজি সুসংগঠিত কৰি ৰাখিব লাগিব, নহ'লে আপোনালোকৰ বাবে যি সুযোগৰ সৃষ্টি হৈছে সেইবোৰ আপোনাৰ হাতৰ পৰা গুচি যোৱাৰ সম্ভাৱনা আছে। সেইবাবে দেখুৱাই দিয়াৰ পৰা আঁতৰি থাকক, নহ'লে বিপদ হ'ব পাৰে আৰু নিজৰ ক্ষেত্ৰতে বেছিকৈ মনোযোগ ৰাখক। যদি আপুনি ব্যৱসায়িক উদ্দেশ্যত ঋণ ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেহ'লে আপোনাৰ সামৰ্থ্যতকৈ বেছি ঋণ নল'ব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আৰ্থিক দিশতো কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। অৱশ্যে ব্যৱসায়ত বীমা পলিচি আদিত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে যিসকলে এই ক্ষেত্ৰত আছে তেওঁলোকে আজি আগবাঢ়িব পাৰে। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত তেওঁলোকে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কোনোবাই আজি অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপোনালোকে কাৰ্যালয় পৰিৱেশ ভালকৈ ৰাখিবলৈ যত্ন কৰিব, যাতে কোনো ক্ষেত্ৰতে আপোনালোকৰ অশান্তিৰ সৃষ্টি নহয়। পৰিয়ালত শান্তি আৰু সুখ থাকিব, ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি ভাল সময় কটাবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় হ'লেও পৰিয়ালত দিবলৈ চেষ্টা কৰক। পৰিয়ালৰ অভাৱ অভিযোগবোৰ আপুনি শুনিবলৈ যত্ন কৰক আৰু সেইমতে যদি আপোনাৰ কাৰ্যকলাপ ৰাখে বা আপুনি পৰিয়ালৰ ক্ষেত্ৰত যদি এইবোৰ আঁতৰাবলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ বাবে সুখ লাভ কৰিব আৰু আপোনাৰো সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ কোনোবা সদস্যৰ আজি বিবাহ সম্পৰ্কীয় সম্বন্ধ অহাৰ ফলত পৰিয়ালত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰেমৰ বিষয়ত আজি আপোনাৰ শুভ ফল পাব, গতিকে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিব আৰু বিশ্বাস ৰাখিব চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ কিছু মানসিক চাপৰ বাবে অনিদ্ৰাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান কৰক আৰু প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি আজি সকাহ পাব আৰু লগতে মানসিক চাপ নাইকিয়া হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সতেজতা অনুভৱ কৰাব আৰু লগতে আপোনালোকক সুস্থ কৰি ৰখাটো সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ ঘৰৰ বাবে বিশেষ কিবা এটা কিনিব পাৰে আৰু ইয়াৰ ফলত ঘৰৰ সকলো সদস্যই আনন্দ লাভ কৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ চলি আছে তেনেহ'লে এই ক্ষেত্ৰত আপুনি সমাধানৰ বাবে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক জড়িত কৰক। এনে কৰিলে আপোনালোকে অতি সোনকালে এই ক্ষেত্ৰত সমাধান লাভ কৰিব, কাৰণ আজি এই ক্ষেত্ৰত আপোনালোকৰ ভাল সময়ৰ সৃষ্টি হৈছে, গতিকে তেওঁলোকে অতি সোনকালে আপোনালোকৰ এই সমস্যাবোৰ সমাধান কৰি দিব পাৰিব। অধ্যয়ন আৰু সৃষ্টিশীল কামৰ প্ৰতি আজি আপুনি আগ্ৰহী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনাৰ ভিতৰত এক ইতিবাচক পৰিৱৰ্তন দেখা পাব। অসাৱধানতা আৰু খৰখেদাৰ বাবে কিছুমান কাম আজি ভুল হ'ব পাৰে, গতিকে যিকোনো কাম কৰাৰ আগতে ইয়াৰ সফলতা নিশ্চিত কৰক আৰু যিবোৰ আপোনালোকৰ অভাৱ আছে স্বভাৱত সেইবোৰ আপোনালোকে ত্যাগ কৰিবলৈ চেষ্টা কৰক।
আৰু যদি কোনোবা নেতিবাচক প্ৰৱণতাৰ বন্ধু আপোনাৰ সংগ লাভ কৰি আছে তেনেহ'লে তেওঁলোকৰ পৰাও দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকৰ পৰাও আপুনি বহু পৰিমাণে নেতিবাচক হৈ পৰে। সামাজিক কামত অংশগ্ৰহণ কৰক আজি আৰু আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰক। ই আপোনালোকক ইতিবাচক পৰিৱৰ্তন দেখুৱাব আৰু লগতে আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত আজি নতুন সুযোগ পাব, কিন্তু কৰ্মপদ্ধতি গোপনীয় ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব পাৰে। আৰু এই সময়ত আপোনাৰ কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়াটো বেছি প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কামৰ যি মানদণ্ড আছে সেইবোৰ যদি পৰিৱৰ্তন নকৰে তেনেহ'লে আপোনাৰ নতুন চুক্তি আদি পোৱাত অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে হয়তো আজি অফিচৰ পৰা ওলাই যাব লগা হ'ব পাৰে, কিন্তু অগ্ৰগতিও সম্ভাৱনা আছে। অৰ্থাৎ আজি আপোনালোকৰ ভ্ৰমণ সম্পৰ্কীয় কামত বেছিকৈ গুৰুত্ব পাব, গতিকে এইবোৰ কৰোঁতে আপোনালোকৰ আজি ভাল ভাৱ দেখা পাব আৰু আপোনালোকে সফল হোৱাও দেখা পাব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰুৱা সমস্যা সমাধান কৰিব পাৰিব আৰু ঘৰত আজি নতুন বস্তু বা নতুন কিবা এটা আৰম্ভ কৰিলে বা সেইবোৰ যদি আপোনালোকে চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। সেইবাবে সদায় আপুনি ঘৰৰ ক্ষেত্ৰত অলপ মনোযোগ দিব, যাতে ঘৰত কিবা উত্তেজনাৰ সৃষ্টি হ'লেও আপোনালোকৰ মন বেয়া নকৰিব, কাৰণ ঘৰৰ ক্ষেত্ৰত যিবোৰ আপোনালোকে লাভ কৰিব সেইবোৰ আপুনি বাহিৰত ক'তো লাভ নকৰে আৰু কোনো বাহিৰা মানুহেও আপোনালোকক এনেধৰণে সহায় নকৰে। সকলোৱে স্বাৰ্থপৰ এটা থাকে, গতিকে আপোনালোকৰ নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও পৰিয়ালত আপোনালোকে ভালদৰে মিলিত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যই আনন্দও লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ওচৰ চাপিব, কাৰণ কিবা এটা ভুল বুজাবুজি সৃষ্টি হোৱাৰ বাবে পূৰ্বতে আপোনালোকৰ সম্পৰ্কত কিছু বাধাৰ সৃষ্টি হৈছিলে, কিন্তু আজি সেইবোৰ নাইকিয়া হৈ আপোনালোকে অগ্ৰগতি দেখা পাব। বাহনৰ দ্বাৰা পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে আজি, গতিকে বিপদজনক কামৰ পৰা আঁতৰি থাকিব আৰু গাড়ী চলাওঁতে অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো অসুবিধাৰ সৃষ্টি হোৱা দেখা নাই আজিৰ দিনটোত, তথাপিও আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি মনোযোগ দিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি স্বাস্থ্যৰ উন্নতিৰ লগে লগে আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামত মনোনিৱেশ কৰিবলৈ আপুনি আৰম্ভ কৰিব। ই আপোনালোকক সকাহ দিব আৰু সতেজতাও প্ৰদান কৰিব। কোনো আত্মীয়ৰ লগত সম্পৰ্কিত ভাল খবৰ পোৱাটোৱে আজি আপোনালোকক সুখী কৰি তুলিব আৰু আপোনালোকে সেই ভাল খবৰত জড়িত হ'বলৈ সময় পাব। ঘৰত অত্যাধিক নিয়ম প্ৰণয়ন কৰিলে পৰিয়ালৰ সদস্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সময় অনুযায়ী দৈনন্দিন কাম কাজত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। আজি আপোনাৰ খৰচ বেছি বৃদ্ধি পাব পাৰে, যিটো আপোনাৰ চিন্তাৰ কাৰণ হৈ পৰিব। সেইবাবে আপোনালোকে খৰচ নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব আৰু বাজেট অনুসৰি চলিবলৈ বেছিকৈ যত্ন কৰিব, কাৰণ এই সময়খিনি যদি অতি চিন্তা কৰি আপুনি নকটায় তেনেহ'লে আপোনাৰ নিজৰ সমস্যা নিজে বৃদ্ধি কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভাল হৈ আছে, গতিকে আপোনাৰ ব্যৱসায়িক পৰিকল্পনা সঠিকভাৱে সম্পন্ন কৰাৰ যত্ন কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। ব্যৱসায়িক বিষয়ত নিশ্চিতভাৱে আপোনাৰ সহকৰ্মীৰ পৰা পৰামৰ্শ লওক, কাৰণ তেওঁলোকক যদি আপুনি গুৰুত্ব সহকাৰে নলয় তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি কোনো কাৰণতে সফল হ'ব নোৱাৰে। গতিকে তেওঁলোকক একেলগে লৈ চলিবলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনে অগ্ৰগতি লাভ কৰিছে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ আজি কৰ্তৃত্ব লাভ কৰিব আৰু সেইবোৰ যদি ভালদৰে আপুনি সমাপন কৰিব পাৰে তেনেহ'লে আপোনাৰ উচ্চ বিষয়াসকলে আপোনাক প্ৰশংসা কৰিব আৰু আপোনাৰ পদোন্নতিৰো সুযোগ থাকিব। ব্যৱসায়ৰ ব্যস্ত থকাৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্কত অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে, তথাপিও আপোনাৰ পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা তেওঁলোকক বুজাবলৈ আপুনি সক্ষম হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ভাল হৈ থাকিব, কাৰণ আপুনি ব্যস্ত থকাৰ তৎসত্ত্বেও পৰিয়ালৰ লোকে তেওঁলোকে নিজকে সহযোগিতা তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু তেওঁলোকে আপোনাৰ কামতো সহযোগিতা দিব, গতিকে আপুনি আজি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ ভালৰ বাবে কিবা এটা চিন্তা কৰক, তেওঁলোকক কিবা এটা দেখুৱাবলৈ যত্ন কৰক, যাতে সকলো সদস্যই ভাল অনুভৱ কৰে আৰু মনটো ভাল হৈ থাকে। এনে কৰিলে আপোনালোকৰ সকলো সদস্যৰ সৈতে ভাল পৰিৱৰ্তন থাকিব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সন্মুখত নতুন বাধা আহিব পাৰে, গতিকে আপোনালোকে দুয়োজনে একেলগে মিলিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব,
তেতিয়া দেখিব যে আপোনালোকৰ এইবোৰ বাধা নাথাকিব। কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব। এইবোৰৰ প্ৰতি যত্ন ল'ব আৰু পৰীক্ষা নিৰীক্ষা কৰি যাব। তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুমান বিশেষ কাম সম্পন্ন কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আজি আপুনি নিজৰ কামৰ পৰাও বেলেগ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু কাম কৰাটো আপোনালোকে উন্নতি দেখিব। ইয়াৰ উপৰিও আপোনাৰ ব্যক্তিত্বত ভাল প্ৰভাৱ পৰিব। গতিকে আপোনালোকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰি থাকক। ধৰ্মীয় আৰু সামাজিক কামত আজি আপুনি অলপ ব্যস্ততা দেখুৱালে ভাল হয়, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ সমাজতো সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰু ধৰ্মীয় ক্ষেত্ৰত আপুনি যদি কিছু সময় কটায় তেনেহ'লে আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব। সন্তানৰ সৈতে কিছু সময় কটাই তেওঁলোকৰ সৈতে আপুনি জড়িত হ'বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ কিছু ভাল খবৰে আজি আপোনাক আনন্দিত কৰি তুলিব। লেনদেনৰ বিষয়ত আজি প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি অচিনাকি মানুহৰ পৰা আঁতৰত থাকক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বৰ্তমান আপুনি আপোনাৰ কামৰ লগত জড়িত অধিক তথ্য লাভ কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব আৰু কোনো ধৰণৰ বিনিয়োগো নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত যদি আগুৱাই যায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। ব্যৱসায়ত কিছু সময়ৰ বাবে কৰা পৰিকল্পনাসমূহ সফল হ'ব আৰু ইয়াৰ ফলত ভাল ফলাফলো আহিব। গতিকে চিন্তা নকৰাকৈ আপুনি আজি কোনো ক্ষেত্ৰতে আগ নাবাঢ়িব, পৰিকল্পনা অনুসৰিহে আগবাঢ়িব। আৰু এটা কথা মনত ৰাখিব, যাতে আনক আজি পৰামৰ্শ দিবলৈ নাযায়, নহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে বা আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে আজি সকাহ অনুভৱ কৰিব। আৰু বিষয়ৰ সৈতে আপোনালোকে যদি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে আজি এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে নিজৰ সম্পৰ্ক ভালকৈ ৰখাত গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে চলিব পাৰিব। সেইবাবে যত্ন কৰিব যাতে পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ আৰু ঘৰতো সকলো সদস্যকে মিলিজুলি থাকিবলৈ। ঘৰৰ ক্ষেত্ৰত যদি কিবা আপোনালোকে অসুবিধা দেখে তেনেহ'লে সকলো সদস্য একত্ৰিত হৈ সদস্যজনক সহায় কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ অবিবাহিত সদস্যৰ বাবে আজি এক ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আপোনালোকে আনন্দ কৰিবলৈ সক্ষম হ'ব আৰু আজি আপোনালোকৰ ইতিবাচক আলোচনাৰ দ্বাৰা আপোনালোকে আজি সফলো হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ঘনিষ্ঠতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনক বিশ্বাস কৰিব লাগিব আৰু লগতে আপোনালোকে সৎ হ'ব লাগিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপায়। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আজি নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি প্ৰভাৱ পৰে তেনেহ'লে আপোনাৰ কাম কৰাৰ ক্ষমতাতো প্ৰভাৱ পৰিব। সেইবাবে স্বাস্থ্য ভালকৈ ৰাখিবলৈ আপুনি যত্ন কৰিব। কিবা যদি বিসংগতি দেখে স্বাস্থ্যৰ ক্ষেত্ৰত তেতিয়াহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব আৰু লগতে আপোনালোকক ইতিবাচক কৰি ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।